আজিৰ এই ভিডিঅ'টোত 2025 বৰ্ষত যিসকল কেণ্ডিডেটে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ অধীনত জিএনএম নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সাম দিব বিচাৰিছে সেইসকল কেণ্ডিডেটৰ বাবে ইংলিছৰ পাৰ্ট অফ স্পীচৰ পৰা কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্ন আলোচনা কৰা হৈছে। এই ভিডিঅ'টো শেষলৈ চালে নিশ্চয় উপকৃত হ'ব, গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। প্ৰথম প্ৰশ্নটো হৈছে আই বট এ বিউটিফুল ড্ৰেছ এট দ্য মল। বিউটিফুল ইজ এ এই বাক্যটোত বিউটিফুল হল এটা, ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰত আছে ভাৰ্ব, বি নম্বৰত আছে প্ৰিপজিশ্যন, চি নম্বৰত আছে এডজেক্টিভ আৰু ডি নম্বৰত আছে নাউন। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি, এডজেক্টিভ, অৰ্থাৎ বিউটিফুল হল এটা এডজেক্টিভ। নেক্সট প্ৰশ্নটো হৈছে হি থট এ ৱাইজ প্লেন। থট ইজ এ এই বাক্যটোত থট হল এটা, ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰত আছে ভাৰ্ব, বি নম্বৰত আছে এডভাৰ্ব, চি নম্বৰত আছে এডজেক্টিভ আৰু ডি নম্বৰত আছে প্ৰনাউন। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ, ভাৰ্ব, অৰ্থাৎ থট হল এটা ভাৰ্ব। থট থিংকৰ পাষ্ট ফৰ্ম। থিংক মানে হল ভবা, থট মানে হল ভাবিছিল। নেক্সট প্ৰশ্নটো হৈছে আই লেফ্ট মাই শ্বুজ আণ্ডাৰ দ্য টেবল। আণ্ডাৰ ইজ এ এই বাক্যটোত আণ্ডাৰ হল এটা, ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰত আছে এডজেক্টিভ, বি নম্বৰত প্ৰনাউন, চি নম্বৰত প্ৰিপজিশ্যন আৰু ডি নম্বৰত আছে নাউন। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি, প্ৰিপজিশ্যন, অৰ্থাৎ এই বাক্যটোত থকা আণ্ডাৰ হল এটা প্ৰিপজিশ্যন। নেক্সট প্ৰশ্নটো হৈছে প্ৰিয়ংকা ইজ মাই বেষ্ট ফ্ৰেণ্ড। বেষ্ট ইজ এ এই বাক্যটোত বেষ্ট হল এটা, ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰত আছে নাউন, বি নম্বৰত আছে এডজেক্টিভ, চি নম্বৰত আছে এডভাৰ্ব আৰু ডি নম্বৰত আছে প্ৰনাউন। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি, এডজেক্টিভ, অৰ্থাৎ বেষ্ট হল এটা এডজেক্টিভ। নেক্সট প্ৰশ্নটো হৈছে ইফ উই ফিনিছ আৱাৰ ৱৰ্ক কুইকলি উই কেন গ' টু দ্য মুভিজ। কুইকলি ইজ এ এই বাক্যটোত কুইকলি হল এটা, ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ এডভাৰ্ব, বি কনজাংচন, চি ভাৰ্ব আৰু ডি এডজেক্টিভ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ, এডভাৰ্ব, অৰ্থাৎ এই বাক্যটোত থকা কুইকলি হল এটা এডভাৰ্ব। নেক্সট প্ৰশ্নটো হৈছে ৱেল আই ডোণ্ট থিংক আইল বি হোম বিফৰ 7। ৱেল ইজ এ এই বাক্যটোত ৱেল হল এটা, ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰত আছে ইণ্টাৰজেকশ্যন, বি প্ৰিপজিশ্যন, চি প্ৰনাউন, ডি এডভাৰ্ব। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ, ইণ্টাৰজেকশ্যন, অৰ্থাৎ ৱেল হল এটা ইণ্টাৰজেকশ্যন। নেক্সট প্ৰশ্নটো হৈছে জেচমিনছ আৰ হোৱাইট ইন কালাৰ। হোৱাইট ইজ এ এই বাক্যটোত হোৱাইট হল এটা, ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰত আছে নাউন, বি এডজেক্টিভ, চি প্ৰনাউন, ডি প্ৰিপজিশ্যন। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি, এডজেক্টিভ, অৰ্থাৎ হোৱাইট হল এটা এডজেক্টিভ। নেক্সট প্ৰশ্নটো হৈছে আই ৱান্ট টু গ' টু এ ইউনিভাৰ্চিটি ইন দ্য ইউনাইটেড ষ্টেটছ। ইউনিভাৰ্চিটি ইজ এ এই বাক্যটোত ইউনিভাৰ্চিটি হল এটা, ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ এডজেক্টিভ, বি ভাৰ্ব, চি নাউন, ডি প্ৰিপজিশ্যন। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি, নাউন, অৰ্থাৎ এই বাক্যটোত থকা ইউনিভাৰ্চিটি হল এটা নাউন। নেক্সট প্ৰশ্নটো হৈছে দিছ ইজ এ লাভলি ইভিনিং। লাভলি ইজ এ এই বাক্যটোত থকা লাভলি হল এটা, ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নাউন, বি এডজেক্টিভ, চি এডভাৰ্ব, ডি কনজাংচন। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি, এডজেক্টিভ, অৰ্থাৎ লাভলি হল এটা এডজেক্টিভ। নেক্সট প্ৰশ্নটো হৈছে ওৱান ছানডেজ আই ৱৰ্ক ফ্ৰম 9 to 6। ৱৰ্ক ইজ এ এই বাক্যটোত ৱৰ্ক হল এটা, ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ ভাৰ্ব, বি প্ৰিপজিশ্যন, চি এডভাৰ্ব, ডি এডজেক্টিভ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ, ভাৰ্ব, অৰ্থাৎ ৱৰ্ক হল এটা ভাৰ্ব।
বন্ধুসকল যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ নতুন নতুন ভিডিও পাবলৈ হ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব